আপুনি এবাৰ ভাবকচোন সমাজখন কোন পৰ্যায়ত অৱনমিত হৈছে ড্ৰাগছৰ আসক্তি ইমান এটা বেয়া পৰ্যায়ত বৃদ্ধি পাইছে যে ড্ৰাগছ কিনিবলৈ টকাৰ অভাৱ হোৱাৰ বাবে এতিয়া চুৰি বিদ্যাত ব্যস্ত হৈছে একাংশ যুৱ প্ৰজন্ম এই কথাটো বৰ্তমানৰ আটাইতকৈ নিৰ্মম বাস্তৱ আজি আমি আলোচনা কৰিব বিচাৰিছো গুৱাহাটী মহানগৰীত শেহতীয়াভাৱে 31টা চোৰক কৰায়ত্ব কৰিছে পাণবজাৰ আৰক্ষীয়ে সমান্তৰালভাৱে উন্মোচিত হৈছে বহু উদ্বেগজনক তথ্য যি তথ্যই আপোনাকো ভাবুক কৰি তুলিব খন্তেকৰ বাবে কাৰণ এই কাৰণেই ভাবুক কৰিব কাৰণ এই আটাইকেইটা চোৰৰ যদি ইতিবৃত্ত চোৱা যায় তেতিয়াহ'লে আটাইকেইটা চোৰৰ লক্ষ্য এটাই যে ড্ৰাগছ কিনিব লাগে আৰু ড্ৰাগছ কিনিবৰ কাৰণে যি পৰ্যাপ্ত ধন লাগে সেই পৰ্যাপ্ত ধন তেওঁলোকৰ ওচৰত নাথাকে আৰু সেই ধন যোগাৰ কৰিবৰ কাৰণে কেতিয়াবা মোবাইল ফোন চুৰ কৰে কেতিয়াবা মানি বেগ চুৰ কৰে কেতিয়াবা যিসমূহ ব্ৰিজ আছে সেই ব্ৰিজবোৰৰ লাইটবোৰ চুৰ কৰে তাঁৰ চুৰ কৰে আৰু এনেধৰণৰ কাৰুকাৰ্যত তেখেতসকল ব্যস্ত হৈ পৰে অৰ্থাৎ যি বস্তু যেনেধৰণে পায় ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি যিকোনো সা সামগ্ৰী তেখেতসকলে চুৰ কৰে আনকি হেলমেট পৰ্যন্ত চুৰ কৰে এইকেইটা চোৰে এটা এটা চোৰক আমি দেখুৱাব বিচাৰিছোঁ এই চোৰকেইটা আপোনালোকে চাওকচোন চালেই আপোনালোকে অৱগত হ'ব যে এইসকলৰ মনস্তাত্ত্বিক দিশটো কিমান পৰ্যায়ত অৱনমিত হৈছে কোনো লক্ষ্য উদ্দেশ্য বুলিবলৈ একো নাই সন্ধ্যা হ'লেই ড্ৰাগছ খাব লাগে আৰু তাৰ বাবেই তেওঁলোকে বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পিটপিটাই ফুৰে আৰু কেতিয়াবা বিভিন্ন বেশ ধাৰণ কৰে কেতিয়াবা তেওঁলোকে পাচলি বেপাৰীৰ ৰূপ ধাৰণ কৰে কেতিয়াবা তেওঁলোকে আন কিছু সৰু সুৰা প্লাষ্টিকৰ বটল বুটলি থকা তেনেধৰণৰ কাৰুকাৰ্যত ব্যস্ত থকা যেন বেশ ধৰে কিন্তু প্ৰকৃত উদ্দেশ্য তেওঁলোকৰ তেনে কোনো কাৰ্য নহয় তেওঁলোকৰ কাৰ্য হৈছে চুৰি কাৰ্য আৰু পেলনীয়া বস্তুসমূহ তুলি ধৰাৰ ভাও ধৰি এই চুৰসমূহে বৰ্তমান সময়ছোৱাত গোটেই সমাজখনক এক অপৰাধ প্ৰবণ সমাজ গঢ়িবৰ কাৰণে চেষ্টা কৰি আছে তাৎপৰ্যপূৰ্ণ বিষয় যে কালিৰ দিনটোত অৰ্থাৎ 24 ঘণ্টাত 31টা চোৰ গুৱাহাটী মহানগৰীত ধৰা পৰাটো জানো এটা সহজ বিষয় এয়া যদিও আৰক্ষীৰ সফলতা কৰবাত নহয় কৰবাত এনেধৰণৰ যদি ড্ৰাগছৰ আসক্তি বাঢ়ি থাকে তেতিয়াহ'লে চুৰি বিদ্যাৰ ঘটনা কিন্তু কেৱল আৰক্ষীয়ে হ্ৰাস কৰিব নোৱাৰিব কাৰণ এই ঘটনাত ড্ৰাগছৰ কৰাল গ্ৰাস অন্যতম ব্যাধি হিচাপে দেখা দিছে আৰু অন্যতম হেঙাৰ হিচাপে দেখা দিছে গতিকে সময় থাকোঁতেই সমগ্ৰ বিষয়টোক কেনেধৰণে নিয়ন্ত্ৰণলৈ আনিব পাৰি সেয়াই হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ ধন্যবাদ